হয়, সঠিকভাৱে ক'ব বিচাৰোঁ যে মই আনন্দ শৰ্মা নামৰ মানুহজন আমাৰ গাঁৱৰে হয়, কিন্তু সেইখন গাঁৱত থাকিয়ে তেওঁ সেইখন গাঁৱৰ বিৰুদ্ধেই তেওঁ এনেকুৱা মন্তব্য দিছে যোৱা 15 তাৰিখে প্ৰগতিশীল বিহালীৰ মাধ্যমেদি। সেই মন্তব্যখিনি আমাৰ শুনি পেলাই আমি বৰ দুখ পাইছোঁ, কিয়নো তেওঁ আমাক কৈছে যে এই মানুহখিনি সন্দেহযুক্ত মানুহ, এওঁলোক ভাৰতীয় নাগৰিক নহয়, তেনেকুৱাও কিবা এটা মন্তব্য দিছে। কিন্তু সেইখন অধিকাৰ কি ক'ত পাইছে, তথ্যবিলাক তেওঁ ক'ত পাইছে, আমি ক'ৰ পৰা অহা মানুহ? আমিতো জানো আমি জন্মৰ পৰা ইয়াৰে মানুহ, আমাৰ মা দেউতা ককা আজু ককালৈকে ইয়াৰে মানুহ। তো আমাক সন্দেহযুক্ত ক'বলৈ তেওঁ কোন? আমি এই বিষয়টো আমি জানিবলৈ বিচাৰোঁ তেওঁৰ পৰা। আৰু তেওঁ যে কৈছে যে আমি অবৈধ, আমি কেনেকৈ অবৈধ হ'লোঁ? যদি আমি অবৈধ তেতিয়াহ'লে আজিলৈকে আমাক চৰকাৰে কোনো একশ্যন কিয় লোৱা নাই? যদি আমি অবৈধ তেতিয়াহ'লে চৰকাৰে আমাৰ ওপৰত একশ্যন ল'ব লাগে। আৰু যদি আমি অবৈধ নহয় তেওঁ এইখন কথা কিয় ক'ব? আৰু বিশেষ আমাৰ বেংগলী জাতিটোক লৈ পেলাই তেওঁ এইটো মন্তব্য দিব নালাগিছিলে, যাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আৰু মই সদৌ অসম বাঙালী ফেডাৰেশ্যনৰ সম্পাদক হিচাপে মই ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে উচিত শাস্তি আমি বিচাৰিছোঁ। তাৰ কাৰণে আমি ৰাজহুৱা মিটিঙো এখন মাতিছিলোঁ, তেওঁ তাত নাহিলে। সেইবাবে আমি আজি আহি আৰক্ষীৰ চকীৰ সাহাৰা লৈছোঁ। আৰু ইয়াৰ আৰক্ষী থানাত আপোনালোকে এজাহাৰ দাখিল কৰিছে, আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো আপোনালোকে বিচাৰিছে? আমি এতিয়া আৰক্ষীত তেওঁলোক জনা বুজা মানুহ, তেওঁলোকে কিদৰে কৰিলে এই বস্তুটো ভাল হ'ব আৰু আমাৰ গাঁওখন শান্তিপ্ৰিয়ভাৱে থাকিব। আমি ভৱিষ্যত তাত আমি বিশৃংখলতা নিবিচাৰোঁ। আমি সকলো জাতি একেলগে মিলি থাকোঁ, তাত এজন মানুহে তেনেকুৱা বিশৃংখল সৃষ্টি কৰিব বিচাৰিছে। তো ভৱিষ্যতে যাতে আৰু কোনো তেনেকুৱা মানুহ নোলায় সেইফালে আৰক্ষী বিষয়াসকলে ব্যৱস্থা ল'ব লাগে। নমস্কাৰ, আমি বুৰৈ চাপৰিত অকণমান তিনিমহীয়া খেতি কৰোঁ। পানীয়ে কেতিয়াবা উটাই লৈ যায়, খৰালিত কৰোঁ, বাৰিষা তাকো লৈ যায়। সেইটো লৈ আনন্দ শৰ্মাই আমাৰ ওপৰত পূৰা প্ৰতিবাদ। আমি অবৈধ বাংলাদেশী বুলি বা 71 চনত অহা আমি অচিনাকি মানুহ বুলি মন্তব্য কৰি আছে তেওঁ। কৰি ইমানখিনিলৈকে আমি আহিলোঁ। এতিয়া উচিত আমাৰ তদন্তটো লাগে আৰু বিচাৰটো লাগে, কিয় এনেকুৱা মন্তব্য আমাৰ ওপৰত কৰিছে। আমাৰ বৰাজুলি নেপালী গাঁও বুৰৈ চাপৰিতে খেতি কৰোঁ আমি। এজাহাৰ দাখিল কৰিছে আনন্দ শৰ্মাৰ ওপৰত এজাহাৰ দাখিল কৰিছে। আমি 3 মাহ, ধৰক 3 বছৰ হ'ল, 3 মাহ মান খেতি কৰোঁ, 3 মাহ পিছত এৰি দিওঁ। 3 মাহ বছৰত 3 মাহ মান কৰোঁ, বাৰিষা তাকো নকৰোঁ, পানী উটাই লৈ যায়। তেনে আমি তৰমুজ খেতিহে কৰোঁ। কেতিয়াবা কোনোবাই আমি এৰিলে বেলেগে কৰে, বেলেগে এৰিলে আকৌ আমি এনেকৈ উল্টা পুল্টা কৰে। 18 চনৰ পৰা আমাৰ এই বুৰৈ চাপৰিত ক'লে মন্তব্য। সিহঁতে 3-4জন গৈ কৈছে আমি অবৈধ বাংলাদেশী দুষ্কৃতি। আমি নিউজত চাইছোঁ, আমি সকলোৱে নিউজত এৰিছে, চবেই চাইছে, আমি অকলে চোৱা নাই না। আমি উচিত বিচাৰটো বিচাৰোঁ। আমি এতিয়া উচিত অচিনাকি কেনেকৈ হ'লো, আমি অবৈধ বাংলাদেশী যদি হৈছো, কেনেকৈ আমাক চৰকাৰী অনুদান দি আছে, ঘৰ দি আছে, অৰুণোদয় দি আছে, কেনেকৈ আমাক দিছে? তেতিয়াহ'লে আমি আহিছোঁ 1-1.5ৰ ওপৰত আহিছোঁ, 1000। আমাৰ গাঁওখনত আছে মানুহ প্ৰায় 5,000 মান মানুহ আছে। দুখ নাপালে কেনেকৈ আহিছে? আমি ইমান দূৰত দুখ পাইছো বুলিহে আহিছো। আৰু কিয় মাতিছো আপোনাক? চাওক, চবে আমাক যেনেকুৱা অবৈধ বুলি দেখুৱাইছে, ইহঁতকো চাওক। আৰু জাতি ধৰি কৈছে বেংগলী জাতি, বেংগলী কেনেকৈ অবৈধ বাংলাদেশী হ'ল? আমি বেংগলৰ পৰা আহিছো নেকি? সাংবাদিক দল, আপোনালোক আজি আমাৰ ওচৰত আহি আমাৰ পৰা এই বক্তব্যখিনি লোৱাৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ জনাইছোঁ। এতিয়া প্ৰথম কথা হ'ল, আমাৰ ৰাইজ আজি কিয় ক্ষোভিত হৈ আমাৰ থানাত আহিবলগীয়া হ'ল? যোৱা 15 তাৰিখে আমাৰ প্ৰগতি বিহালী চেনেলৰ যোগেদি 15 তাৰিখে এটা এনেকুৱা অপপ্ৰচাৰ ওলাল যে বৰাজুলি গাঁও বটিয়ামাৰী পঞ্চায়তৰ 9 নং ৱাৰ্ডত আমাৰ ইয়াত আজি 4-5 বছৰ ধৰি মানুহবিলাক আহি বুৰৈ চাপৰিত তেওঁলোকে মাটি অধিগ্ৰহণ কৰি তেওঁলোকে অন্যায়ভাৱে ইয়াত
বসতি কৰি আছে আৰু তেওঁলোক সন্দেহযুক্ত 1971 চনৰ পিছত অহা মানুহ। এই কথাই আমাৰ সেই ৰাইজৰ মনত খুব ক্ষোভৰ সৃষ্টি কৰিছে আৰু সেই ক্ষোভৰ সৃষ্টি কৰাৰ কাৰণে আজি তাত আমি কেৱল আমি বন্ধুত্বপূৰ্ণভাৱে সেইটো মীমাংসা কৰিম বুলি ভাবি পেলাই সমবেত হৈছিলোঁ ৰাইজ সেই বৰাজুলি কালী মন্দিৰত। তেখেতক নিমন্ত্ৰণ জনোৱা হৈছিলে আমাৰ গাঁৱৰ মুখিয়াল গাঁওবুঢ়া আৰু আমাৰ থানাৰ লগত যোগাযোগ থকা সেই VDP ছেক্ৰেটাৰীসকলৰ দ্বাৰা, কিন্তু তেখেতসকলৰ আমন্ত্ৰণ অমান্য কৰি তেখেতে সেই সভাত উপস্থিত নহ'ল। নোহোৱাৰ কাৰণে আমাৰ ৰাইজ আৰু বেছি ক্ষোভিত হ'ল। ক্ষোভিত হৈ এতিয়া সেই আনন্দ শৰ্মাক, মাষ্টাৰ মাইণ্ড আনন্দ শৰ্মা, master mind. He is the mastermind among them. He is very, I can say he is a rascal one. That's because he is going to the society against, and he did so misdeed among the people of peaceful who are living in Bihali constitution. So I want this Ananda Sharma should get real punishment according to the IPC of India. মই সেইটো বিচাৰোঁ। আজি আজাদ উপায় নাপায়, এতিয়া তেওঁ যেতিয়া নগ'ল, আমি we are compelled to go against them, give one complaint, one ejahar. So I give it to the OC and also DSP is there. Among them we submitted that and we express our monotonous sorrow life. So সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে যিহেতু তেওঁ সমাজত এটা জুই জ্বলাব বিচাৰিছে, যি বিহালী আজি শান্তিত আছে সেই বিহালীক তেওঁ অশান্তিৰ সৃষ্টি কৰিবৰ কাৰণে এটা বাতাবৰণৰ সৃষ্টি কৰাৰ চেষ্টা চলাই আছে। গতিকে সেই চেষ্টাটো যেন তেওঁ ব্যৰ্থ হয় আৰু সেইভাৱে বিহালী মৌজাত যেন তেওঁ এটা জুইৰ শিখা আগবঢ়াই নলয়, জ্বলাবৰ কাৰণে চেষ্টা নকৰে। আমাৰ এই শান্তি মানুহৰখিনি যাতে অশান্তিৰ সৃষ্টি নকৰে, তাত আমাৰ কসমপলিটেন এৰিয়া বুলি কয় বৰাজুলি নেপালী। কসমপলিটেন মানে চব জাতিৰ মানুহ থকা, তাত বেংগলী মানুহ আছে, নেপালী মানুহ আছে, আদিবাসী আছে, অসমীয়া মানুহ আছে, বিভিন্ন ধৰণৰ জনজাতি, যেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে বিভিন্ন উপনদীৰে, আমাৰ অসমীয়া জাতিটো বিভিন্ন জনজাতিৰে সৃষ্টি হৈছে। গতিকে আমি সেই জনজাতিৰ মাজত আমিও বেংগলী জাতি এটা। গতিকে আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ আমাৰ অসমীয়া ভাষাক। আমি বিশেষকৈ সকলো বেংগলী মানুহে অসমীয়া মাধ্যমত আমি লিখা পঢ়া কৰি আছোঁ। বিশেষকৈ আমাৰ আনন্দ শৰ্মাৰ নামেই দিয়া হৈছে। তেওঁ এগ্ৰেছিভভাৱে সেই মানুহখিনিৰ ওপৰত উঠি পৰি লাগিছে। সেই মানুহখিনিক তাৰ পৰা হুট আউট কৰিব লাগে। আৰু বেলেগৰ নাম আছে যদিও তেওঁই ক'ব। At that he will be compelled to say the men who are along with him. তেওঁ এটা সময়ত তেওঁ বাধ্য হ'ব যে তেওঁৰ লগত কোন কোন আছে ক'বলৈ। আপোনালোকে বছৰ ধৰি খেতি কৰি আছে তাত? বছৰ আজি নহ'লেও এলান্ধুকলীয়া যিটো শব্দ ব্যৱহাৰ কৰোঁ আমি, এলান্ধুকলীয়া, টু এনচিয়েণ্ট, অতি প্ৰাচীন। গতিকে সেই প্ৰাচীনভাৱে তেওঁলোকৰ মা দেউতা, তেওঁলোকৰ তিনি পুৰুষ ইয়াতে কেনেকৈ 71 চনৰ পিছত আহিল, এই কথাটো আনন্দ শৰ্মা প্ৰমাণ দিব লাগিব যে তেওঁ ক'ত পালে। 71 চনৰ পিছত মানুহখিনি তেওঁ উলিয়াই দিব লাগিব। আমাৰ সেইটোৱে যে তেওঁৰ ওপৰত দাবী, এইটো ফালে তেওঁ ৰাইজে ন্যায় বিচাৰিছে যে he should find out those who are coming from the after 1971. সেইখিনি মানুহক তেওঁ ওলাই দিব লাগিব, নহ'লে তেওঁক আমি এৰি নিদিওঁ। আমি জঙ্গী আন্দোলন কৰিব আৰম্ভ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।